এইবাৰ এগৰাকী মহিলাই একেলগে জন্ম দিলে তিনিটিকৈ কন্যা সন্তান। হয়, এই খবৰে এতিয়া সংবাদ শিৰোনাম দখল কৰিছে, কিয়নো একেলগে চাৰিটিকৈ কন্যা শিশু জন্ম হোৱা ঘটনা এইখন অসমত সঁচাই বিৰল। প্ৰসূতি মহিলাগৰাকীক ঢলাৰ পৰা এম্বুলেন্সেৰে ডুমডুমা এফআইলৈ আনি থকাৰ সময়তে সংঘটিত হয় এই ঘটনা। বৰ্তমান সম্পূৰ্ণৰূপে সুস্থ মহিলাসহ চাৰিটিকৈ কন্যা শিশু। এনেদৰে এম্বুলেন্সতে এগৰাকী মহিলাই চাৰিটিকৈ কন্যা শিশু জন্ম দিয়া ঘটনা ৰাজ্যৰ ভিতৰতে বিৰল। ঢলা নপথাৰ গাঁৱৰ নিবাসী ৰঞ্জিত বেগৰ পত্নী ২৪ বছৰীয়া জেলিফা বেগে জন্ম দিলে একেলগে এই চাৰিটিকৈ সন্তান। ঢলা লোকেশ্যন তিনিচুকীয়া ডিষ্ট্ৰিক্ট। আমাৰ গাড়ীত এজন প্ৰেগনেঞ্চি কেছ উঠাইছিলোঁ। আমাৰ ডেলিভাৰী গাড়ীতে হ'ল 4জন বেবী ওলাইছে তেখেতৰ। আমি দুজন আছিলোঁ, চব অ'কে আছে, নৰ্মেল হৈছে। গাড়ীতে কৰিছোঁ ধুনীয়াকৈ, আমি দুজন মানুহে মিলি ধুনীয়াকৈ কৰিছোঁ, ধুনীয়াকৈ হৈ গৈছে। নৰ্মেল ডেলিভাৰী আছে, 4টা বেবী, চব ঠিক আছে। অ'কে, কন্যা 4টা কন্যা। পেচেণ্টটো আনিছিলোঁ ঢলা নকটা, ঢলা নকটা। মানুহজনীৰ নাম কি? জেনিফা বেগ। হাজবেণ্ডৰ নাম হ'ল ৰঞ্জিত বেগ। 24 বছৰ বয়স। হেৰি তেখেতৰ ছোৱালীজনী।